হেল্ল', মই আপোনাৰ বন্ধু, আপুনি চাইছে আইডিয়া টু ডিচিশ্যন। আজি আমি মেটাফৰ্ছৰ সম্পূৰ্ণ বিস্তাৰিত জানিম। মেটাফৰ্ছখন কিয় কৰিব লাগে, কিয় কৰিব নালাগে, আৰু মেটাফৰ্ছখন কেনে এটা আমাৰ ছিষ্টেম হয়, যিহেতু ডিচেণ্ট্ৰেলাইজ ছিষ্টেম, গতিকে কি কি সুবিধা আছে আৰু কিয় আমি কৰিম আৰু কিয় কৰিব নালাগে, গোটেই বিস্তাৰিত আজিৰ ভিডিঅ'ত চাম। আৰু মেটাফৰ্ছত আজিৰ আপডেট কি আছে এইটো চাম। আৰু আমি ফাৰ্ষ্টতে জানি লওঁ, যিহেতু মেটাফৰ্ছৰ ক্ৰিয়েটৰ মিষ্টাৰ লাডুৰ দ্বাৰা ক্ৰিয়েট কৰা হৈছে মেটাফৰ্ছ বিজনেছখন। গতিকে মেটাফৰ্ছ বিজনেছটো ক্ৰিয়েট কৰাৰ আগতে মিষ্টাৰ লাডুৱে ফ'ৰ্চেছ নামৰ এটা কোম্পানীত কাম কৰিছিল। তাৰ পৰা ভাল এটা ইনকাম, বহুতো মানুহে ফাৰ্ষ্টত ইনকাম কৰিছিল। গতিকে আপুনি গুগলত চাৰ্চ কৰিলে গোটেইখিনি পাই যাব। আৰু ফ'ৰ্চেছখন ক্ৰিয়েট কৰাৰ আগত তেওঁ মাইক্ৰ'ছফ্টত 7 বছৰ লাগাতাৰ কাম কৰিছিল। তাৰপিছত ফ'ৰ্চেছখন ক্ৰিয়েট কৰিছিল। তাত ফ'ৰ্চেছখনত আপুনি চালে গম পাই যাব, তাত কিন্তু বহুতো ডিচেণ্ট্ৰেলাইজ হোৱাৰ কাৰণে বহুতো ফিউচাৰ্ছ এড কৰিব পৰা নাছিল। গতিকে বিনিময়ত তেওঁ মেটাফৰ্ছ বিজনেছখন ক্ৰিয়েট কৰে 2022 চনত। এতিয়া আমি মেটাফৰ্ছৰ অফিচিয়েল ছাইটত আহি গৈছোঁ, নিউজ এণ্ড ইভেণ্টছত। গতিকে আজি আমি মেটাফৰ্ছৰ বিষয়ে বিভিন্ন কুৱেশ্যনৰ এনচাৰ চাম। হোৱাট ইজ মেটাফৰ্ছ, ইয়াত ফাৰ্ষ্টতে চাব পাৰিছে কুৱেশ্যনটো, আৰু আমাৰ ইয়াত আনচাৰটো আছে। ক্লিক কৰিলে আমি আনচাৰটো চাবলৈ পাম। ইয়াত চাব পাৰিছে, Metaverse is an online business based on the web technology 3.0, completely decentralized and accessible to everything. Our product is a whole universe of cryptocurrency tools where everything is interconnected and repeat implementation occur organically. এইটো চাব পাৰিছে মেটাফৰ্ছ এইটো অনলাইন বিজনেছ হয়, এইটো আৰু ৱেব টেকন'লজি আৰু 3.0, তাৰমানে সম্পূৰ্ণ ডিচেণ্ট্ৰেলাইজ। আৰু এইটো চাব পাৰিছে, আপুনি ভালদৰে অলপ চাই ল'ব। ইজ মেটাফৰ্ছ এন অফিচিয়েল কোম্পানী, মেটাফৰ্ছখন অফিচিয়েল কোম্পানী হয় নে নাই এইটো চাব পাৰিছে। মেটাফৰ্ছ ইজ এন অফিচিয়েল registered company. Additionally, the company holds a cryptocurrency license to Forcecoin. গতিকে এইটো চাব পাৰিছে। হোৱাই ইজ মেটাফৰ্ছ চিকিউৰ, মেটাফৰ্ছখন কিয় চিকিউৰ। তো মেটাফৰ্ছ ইজ এ চিকিউৰ, ইটছ অপাৰেশ্যন ইজ ফুল্লি প্ৰটেক্টেড বাই ব্লকচেইন টেকনলজি। পাৰ্টিচিপেণ্ট টু ডো নট প্ৰভাইড পাৰ্চনেল ডাটা and only use their cryptocurrency wallet address as a logging connected via a web 3.0. This ensures anonymity. The entire metaverse interaction is based on a secure smart contract. চাব পাৰিছে, আপুনি ভালদৰে অলপ চাই ল'ব। Interference and the website simply display data from এইটো ফাৰ্ষ্ট। তাৰপিছত চাব পাৰিছে, হোৱাট ডু আই নিড টু ষ্টাৰ্ট ৱৰ্কিং উইথ মেটাফৰ্ছ, মেটাফৰ্ছখন আমাৰ কিয় প্ৰয়োজন আছে এইটো চাব পাৰিছে। ইউ উইল নিড এ ফোন অৰ লেপটপ আৰু ফোনৰ দ্বাৰা আমি মেটাফৰ্ছখন ষ্টাৰ্ট কৰিব পাৰোঁ। তাৰপিছত চাইছে, হোৱাট ইজ দ্য মিনিমাম এমাউণ্ট অফ মানি নিডেড টু ষ্টাৰ্ট ইয়াৰ্নিং, আমাৰ কিমান টকাত মিনিমাম আমি মেটাফৰ্ছ বিজনেছখন ষ্টাৰ্ট কৰিব পাৰোঁ। ইয়াত চাব পাৰিছে, ইউ কেন ষ্টাৰ্ট ইয়াৰ্নিং উইথ $5 ইনকুৱেৰ টু $5, তাৰমানে $5 পৰা আপুনি ষ্টাৰ্ট কৰিব পাৰে। $5 আৰু $5 মানে একেই। হোৱাট ইজ এ স্মাৰ্ট কণ্ট্ৰেক্ট, স্মাৰ্ট কণ্ট্ৰেক্টটো কি হয়। A smart contract is a computer protocol that allows for programmatically automating and managing financial transaction without the need to trust any third party. With a smart contract, a secure and reliable environment for conducting financial operation can be created, which operated automatically and without human environment. গতিকে
হোৱাট ইজ স্মাৰ্ট কণ্ট্ৰেক্টটো আমি কি গম পাইছোঁ। তো এতিয়া চাওক, হোৱেৰ কেন আই ফাইণ্ড মেটাফৰ্ছ স্মাৰ্ট কণ্ট্ৰেক্ট। আমি মেটাফৰ্ছ স্মাৰ্ট কণ্ট্ৰেক্টখন কেনেকৈ বিচাৰি পাম। আমাৰ মেটাফৰ্ছ ক'ত আমি বিচাৰি পাম চাব পাৰিছে। ইউ কেন ফাইণ্ড দেম এট দ্য বটম অফ আৱাৰ মেইন পেজ। তাৰমানে মেটাফৰ্ছৰ মেইন পেজতে আপুনি পাই যাব। এতিয়া চাওক, মই শ্বৰ্টকাট আপোনাক দেখুৱাইছোঁ, আপুনি ভালদৰে চাই ল'ব মেটাফৰ্ছৰ অফিচিয়েল ছাইডত আহি। হাউ কেন আই ইয়াৰ্ণ উইথ মেটাফৰ্ছ। তাৰমানে মেটাফৰ্ছ আমি কিয়, হাউ কেন আই ইয়াৰ্ণ উইথ মেটাফৰ্ছ, আমি কিমান টকা মেটাফৰ্ছৰ দ্বাৰা ইনকাম কৰিব পাৰোঁ, কেনেকৈ আমি মেটাফৰ্ছত ইনকাম কৰিব পাৰোঁ এইটো চাব পাৰিছে। আপুনি ভালদৰে চাই ল'ব। টু বেটাৰ আণ্ডাৰষ্টেণ্ড দিছ প্লিজ ৰিড আৱাৰ PDF ফাইলছ আৱাৰ ইনভাৰ্ছ ৰয়েলিটি এণ্ড টেক্সটাইলছ। মই কুৱেশ্যনটো আপোনাক দেখুৱাই দিছোঁ, আপুনি চাই ল'ব। হোৱাট ইজ ৰয়েলিটি, ৰয়েলিটিটো কি হয় এইটো চাব পাৰিছে। আৰু আপুনি যদি বিস্তাৰিত আৰু চাব বিচাৰে আপুনি গুগলত চাৰ্চ কৰিলে পাই যাব। তাৰপিছত চাইছে হোৱেৰ আই কেন ফাইণ্ড মেটাফৰ্ছ, এইটো চাব পাৰিছে, চাইছে। ইয়াত আৰু বিভিন্ন কুৱেশ্যন আছে। হোৱাট শুড আই ডু ইফ মাই ৱালেট ইজ ষ্টলেন। হোৱাট শুড আই ডু ইফ মাই, যদি আমাৰ ৱালেটটো চুৰি হয় তেনেহ'লে আমি কি কৰিম এইটো চাব পাৰিছে। হাউ ডু আই কেন কণ্টেক্ট ইউ, আমি কেনেকৈ কণ্টেক্ট কৰিম মিষ্টাৰ লাডুক, এইটো এনচাৰ আছে। গতিকে ইয়াত থেংকছ টু মেটাফৰ্ছ, এইটো আপুনি মেটাফৰ্ছত কিমান মান ডাঙৰ ডাঙৰ লিডাৰ হয়। আৰু এতিয়া আমি জানিম ফৰ্চকইনৰ বিষয়ে। এইটো চাব পাৰিছে, ফৰ্চকইনৰ কাৰেণ্ট প্ৰাইচ আজি আছে $2.59 আৰু $0.25 লঞ্চ হৈছিল আজিৰ পৰা 11 মাহ আগত। গতিকে 11 মাহত আমাৰ প্ৰায় 12 গুণ ৰিটাৰ্ণ হৈ গৈছে অনলি ফৰ্চকইনৰ পৰাই, আৰু অ'পেন মাৰ্কেটত অহাই নাই। এতিয়া চাওক আমাৰ মেটাফৰ্ছৰ আপডেট, আজিৰ আপডেট। ফৰ্চকইনৰ আপডেটটো হৈছে, যিহেতু টোটেলি 57 কোটি ফৰ্চকইন আমাৰ মাল্টি মাইনিঙত লঞ্চ কৰা হৈছিল, তাৰ পৰা 80% মাল্টি মাইনিঙত দিছে আৰু 20%টো এক্সট্ৰা বনাছৰ কাৰণে ৰাখিছিল। আৰু 46 কোটি 81,14,14,000 কইনছ আমাৰ মাল্টি মাইনিঙত ৰাখিছে। আৰু তাৰ পৰা 42 কোটি 40,48,000 আজিলৈকে এতিয়ালৈকে কমপ্লিট হৈছে। তাৰমানে প্ৰায় 4 লাখ কইনছ আমাৰ বাকী আছে কমপ্লিট হ'বলৈ। এইখিনি কইনছ 4 কোটি কইনছ আমাৰ চেলিং হ'বলৈ বাকী আছে। আৰু অতি সোনকালে প্ৰায় 1 মাহ বা 15 দিনৰ ভিতৰত অ'পেন মাৰ্কেটত আহিব আমাৰ ফৰ্চকইনখিনি। আৰু হোল্ডাৰ্ছটো চাব পাৰিছে, ফৰ্চকইনৰ 2,51,000 আৰু ছাপ্লাইটো চাব পাৰিছে 90.59% হৈ গৈছে। তাৰমানে 100 হৈ গ'লে মানে একোটা ফৰ্চকইনৰ দাম কিমান হয় আৰু এতিয়া ক'ব নোৱাৰোঁ। গতিকে আজিৰ টপিকটো নিশ্চয় আপুনি গমেই পাইছে, আছিল ফৰ্চকইনখন, আমাৰ মেটাফৰ্ছখন কিমান ৰিয়েল আৰু কিমান ফেক। গতিকে এই বিষয়ে মই ক'ম, মেটাফৰ্ছ বিজনেছখন সম্পূৰ্ণ ৰিয়েল, ইয়াত ফেক কোনো নাই, কোনো ছিষ্টেমেই ফেক নাই। আপুনি যদি মেটাফৰ্ছত ইনকাম কৰিব বুলি ভাবিছে তেনেহ'লে আপুনি আজিয়ে বিজনেছখন ষ্টাৰ্ট কৰি দিব পাৰে। সুবিধাখন যিহেতু বৰ্তমানত আছে, হয়তো কেইদিনমানৰ পিছত বৰ্তমানৰ নিচিনা সুবিধাখন নাপাব। আজিৰ দিনটো আপুনি কালি বিচাৰি নাপায়। গতিকে মই ক'ম যে আপুনি চকু মুদি বিজনেছখন ষ্টাৰ্ট কৰি দিয়ক, ইয়াত বহুতো টকা ইনকাম কৰিব পাৰিব। আজি এইখিনিয়ে, থেংক ইউ।